ক্ষুদ্ৰ চাহ খেতিয়কৰ মৰ্মবেদনা ৰাজ্যত হুৰাহুৰে কমিল কেঁচা চাহপাতৰ দাম প্ৰতি কিলোত 11 পৰা 14 টকালৈ নামিল চাহপাতৰ দাম আইন উলংঘা কৰা অসাধু বটলি ফেক্টৰীবোৰৰ অনুজ্ঞাপত্ৰ তৎকালে বাতিল কৰিবলৈ ভাৰতীয় চাহ বৰ্ডক আহ্বান সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেঁচা চাহপাতৰ নিম্নগামী মূল্যই এতিয়া বিপাঙত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়কসকলক যাৰ বাবে প্ৰতিটো পৰিয়ালত এক প্ৰকাৰে প্ৰতিফলিত হৈছে হতাশাৰ প্ৰতিছবি উল্লেখ্য যে চলিত বছৰটোত প্ৰতিকূল বতৰৰ বাবে কেঁচা চাহপাতৰ উৎপাদন কমি গৈছে এনে পৰিস্থিতিত যোৱা 1.5 মাহ ধৰি বেছিভাগ বটলি ফেক্টৰীয়ে একচেটিয়াভাৱে পাতৰ দাম 11 টকা পৰ্যন্ত হ্ৰাস কৰিছে এই ফেক্টৰীসমূহে ভাৰতীয় চাহ বৰ্ডে নিৰ্ধাৰণ কৰা কেঁচা চাহপাতৰ মূল্য অৰ্থাৎ MBP প্ৰদান কৰা নাই খেতিয়কসকলক ইয়াৰ ফলত ভাৰতীয় চাহ বৰ্ডৰ TMCO 2003 আইনখন সম্পূৰ্ণৰূপে উলংঘা কৰিছে আনহাতে এই চাহ খেতিয়কসকলৰ বিভিন্ন দাবী পূৰণৰ বাবে ঠায়ে ঠায়ে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে যদিও এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই সেয়ে আইন উলংঘা কৰা আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলক দীৰ্ঘদিন শোষণ চলাই অহা এই ফেক্টৰীসমূহৰ অনুজ্ঞাপত্ৰ তৎকালীনভাৱে বাতিল কৰিবলৈ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই দাবী জনাইছে হয় আমাৰ এতিয়া কেঁচা পাতৰ অৱস্থা খুব বেয়া হৈ গৈছে বেয়া মানে কি এতিয়া এনেকুৱা ধৰণৰ হৈছে আমাৰ পাতৰ দাম যিটো হৈছে এইটো মানে পানীত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচোৱা নিচিনা এটা অৱস্থা হৈছে তো এতিয়া বেছিভাগ মানে বটলি ফেক্টৰী পাতৰ দাম আপোনাৰ 11, 12, 13, 14, 15 এই ধৰণৰ দাম দিবলৈ ধৰিছে তাই এই ক্ষেত্ৰত আমি কৈছোঁ যে আৰু এই গোটেই বিষয়টোৰ ওপৰত আমাৰ ভাৰত চৰকাৰৰ অধীনত টি বৰ্ড আৰু অসম চৰকাৰৰ অধীনত যিবিলাক আমাৰ মনিটৰিং সমিতি আছে জিলা উপায়ুক্ত মানে আয়ুক্তসকলক কেন্দ্ৰীয় কৰি তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰা নাই আমি সেইকাৰণে দাবী জনাইছোঁ যে যিখিনি ফেক্টৰীয়ে MBP যিটো ভাৰতীয় চাহ বৰ্ডে এটা উলিয়াই দিয়ে প্ৰতিমাহে প্ৰতিখন জিলাত এটা MBP উলিয়াই দিয়ে সেই ৰেটটো দিব লাগে মানে সেইটো পকাপাত বিক্ৰীৰ ওপৰত নিৰ্ভৰ কৰি এটা ৰেট উলিয়াই সেই ৰেটটো দিব লাগে সেইটো কিন্তু বেছিভাগ ফেক্টৰী নিদিয়ে বেছিভাগ বটলি ফেক্টৰীত এই ৰেটটো দিয়া দেখা নাযায় তেওঁলোকে মানে বেছিভাগ বটলি ফেক্টৰী মানে ক্ষুদ্ৰ চাহ খেতিয়কসকলক দীৰ্ঘদিন ধৰি শোষণ কৰি আহিছে সেইকাৰণে আমি দাবী জনাইছোঁ ভাৰতীয় চাহ বৰ্ডে তৎকালীনভাৱে যিসকলে MBP দিয়া নাই বা যিসকলে অতি বেয়া ৰেট দি আছে 12, 13, 15 এই ধৰণৰ ৰেট দি আছে সেই ফেক্টৰীবিলাকৰ লাইচেঞ্চ ছাছপেণ্ড কৰিব লাগে আৰু পৰৱৰ্তী সময়ত যদি তেওঁলোকে মানে সঠিকভাৱে আৰু শুধৰণি নহয় তেতিয়া পাৰ্মানেণ্টলি তেওঁলোকৰ ফেক্টৰী মানে লাইচেঞ্চ ছাছপেণ্ড কৰিব লাগে আমি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ আৰু অনতি পলমে ভাৰতীয় চাহ বৰ্ডে এই কাৰ্যসূচী মানে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে নতুবা অনাগত দিনত আমি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা এতিয়া ব্যাপক মানে আন্দোলনৰ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম যিহেতু আমি খেতিয়ক মানুহ খেতিৰ লগত আমি জড়িত কিন্তু আমাক মানে এই ধৰণৰ দাম দি সেইখিনি বটলি ফেক্টৰীয়ে যি শোষণ কৰি আমাৰ গোটেই চাহ ইণ্ডাষ্ট্ৰিটোক ধ্বংস কৰাৰ কাৰণে মানে এটা অপচেষ্টা কৰি আছে সেইসকলক আমি সাৱধান কৰি দিছোঁ আৰু ভাৰতীয় চাহ বৰ্ডক দাবী জনাইছোঁ এইসকল মানে অসাধু যিসকল ফেক্টৰী আছে বটলি ফেক্টৰী আছে তেওঁলোকক এই ধৰণৰ কাৰ্যকলাপৰ বাবে তেওঁলোকৰ লাইচেঞ্চ ছাছপেণ্ড কৰিব লাগে উন্নতি মানে যোৰহাটৰ পৰা পুলক চতীয়া ৰিপৰ্ট NV Live